So আমি physical property পঢ়ি শেষ কৰিছিলো আৰু পঢ়িবলৈ আছে আমাৰ chemical properties ৰ পৰা chemical reactions of haloalkanes ৰ পৰা আমি পঢ়িবলৈ আছে এতিয়া next আমাৰ topic টো chemical reactions of haloalkanes এটা chemical reactions of haloalkanes বুলি পঢ়িবলৈ যাওঁতে আমি কেলে chemical reaction পঢ়িবলগীয়া হ'ল কাৰণ এই CX জিডাল বন্ড CX বন্ডালৰ কথা আমি কি বুলি গম পাইছো যে হেতি পোলাৰ কোভ্যালেন্ট বন্ড যেহেতু এই যিবিলাক হেলোজেন এটম বিলাকৰ ইলেক্ট্ৰোনেগেটিভিটি বেছি এই ইলেক্ট্ৰোনেগেটিভিটি ডিফাৰেন্সৰ কাৰণে এটা চান্স আছে এই বন্ডাল ভাঙিব পৰাৰ সেই ইলেক্ট্ৰোনেগেটিভিটি ডিফাৰেন্সটো থকাৰ কাৰণে কি হৈছে এই মলিকুল বিলাকত এটা আনষ্টেবিলিটি আছে বুজিছানে ইহতে আনষ্টেবল সো কি হ'ব এহেতি ৰিঅ্যাক্টিভ হ'ব তো ইহতৰ কিছুমান ৰিঅ্যাকশন থাকিব এটা লিখিছো due to the presence of a polar CX bond haloalkanes are highly reactive compounds হেৰ কাৰণে হেবলি লিখি লৈছো প্ৰথমতে তাৰপিছত লিখিছো the reactions may be divided into তিনটা টাইপৰ ৰিঅ্যাকশন বিলাকক আমি ভাগ কৰিব পাৰো তাৰ এক নম্বৰটো হ'ল nucleophilic substitution reaction এটা substitution reaction মানে অলৰেডি কি আমি জানো অকমানকে substitution reaction মানে কি আমি কেতিয়া পা জানো substitution reaction মানে আমি তেনপা জানো অপহৰণ বিক্ৰিয়া অপহৰণ আৰু প্ৰতিস্থাপন বিক্ৰিয়াৰ কথা আমি তেনপা জানো তো কেনেকুৱা আছিল ৰিঅ্যাকশনটো মই এবাৰ মনত পেলাই দিছো সাপোজ A লগত ৰিঅ্যাকশন কৰিবলৈ দিছো আমি B C এতিয়া A গৈ যদি এই B ক আতৰাই তা জায়গাত সোমাই যায় A C হৈ যায় আৰু B কেফালে অকলখৰিয়া কৰি দিয়ে তেনেকুৱা ৰিঅ্যাকশন বিলাককে আমি কি বুলি কৈছিলো অপহৰণ বিক্ৰিয়া বা প্ৰতিস্থাপন বিক্ৰিয়া তাৰ মানে A B ক অপসাৰিত কৰিলে তা জায়গা পা আৰু নিজকে প্ৰতিষ্ঠা কৰিলে তো সেই ৰিঅ্যাকশনটোকে আমি কি বুলি কৈছিলো সাবস্টিটিউশন ৰিঅ্যাকশন এতিয়া নিউক্লিওফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন কাৰ কথা পঢ়িছো আমি হেলোএলকেনছৰ এটা হেলোএলকেনৰ নিউক্লিওফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন মানে হেলোএলকেন বিলাক কেনেকুৱা এনেকুৱা RH এতিয়া যদি আমি ইয়াত এটা নিউক্লিওফাইল দিও আৰু সেই নিউক্লিওফাইলটোৱে যদি আহি নিউক্লিওফাইলটোক মই NU বুলি লিখিছো এতিয়া যদি এই নিউক্লিওফাইলটোৱে যদি হেলোজেনটোক ৰিপ্লেস কৰে তাৰ মানে এনেকুৱা যদি হয় তেতিয়া হলে সেই ৰিঅ্যাকশন বিলাককে আমি কি বুলি কম নিউক্লিওফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন বুলি কম ক্লিয়াৰ নে কথাটো এই নিউক্লিওফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন মানে কি অলৰেডি আমি জানো যে এটা বস্তুৱে আন এটা পদাৰ্থ কি কৰে তাৰ পৰা অপসাৰিত কৰে নিজক প্ৰতিষ্ঠা কৰে হেকানে অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া বুলি কৈছিলো বা সাবস্টিটিউশন ৰিঅ্যাকশন এতিয়া আমি কাৰ কথা পঢ়িছো নিউক্লিওফিলিক সাবস্টিটিউশন তাৰ মানে নিউক্লিওফাইল এটাই সাবস্টিটিউট কৰিব কাক কৰিব কাৰ ৰিঅ্যাকশন পঢ়িছো আমি হেলোএলকেনছৰ সো হেলোএলকেনটো হল এটো তাক যদি এটা নিউক্লিওফাইল দি দিও আৰু নিউক্লিওফাইলটো আহে যদি হেলোজেনটো আতৰাই নিজৰ হেলোজেনটোৰ জায়গাত কি সোমাই যায় তেতিয়া হলে সেই বিক্ৰিয়াটোক আমি কি বুলি কম নিউক্লিওফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন বুলি কম So লিখিছো আমি যে in nucleophilic substitution reaction a stronger nucleophile এবু ধৰিব নোৱাৰিলে শুদ্ধ কৰি লবা দেই a stronger nucleophile হেতু বেকেটত লিখিছো electron rich species displaces a weaker nucleophile হেতুকে আমি substitution reaction বুলি কওঁ in case of haloalkanes এটা haloalkanesৰ ক্ষেত্ৰত আমি কি দেখিলো হে হেলোজেনটোক আঠৰাই পঠাব alkyl halide হেলোজেনে So that commonly আমি ৰিঅ্যাকশনটোক লিখিছো এনেকে যে নিউক্লিওফাইল এটা আহিলে আহি কি কৰিলে অ্যালকাইল হ্যালাইড এটাৰ লগত ৰিঅ্যাকশন কৰিলে অ্যালকাইল হ্যালাইডটোৰ কোনটো পাৰ্ট নেগেটিভ নিচিনা পাৰ্সিয়ালি আৰু কোনটো পজিটিভ নিচিনা যেহেতু ইয়াৰ ইলেক্ট্ৰোনেগেটিভিটি বেছি গতিকে ই পাৰ্সিয়ালি নেগেটিভ ই পাৰ্সিয়ালি পজিটিভ এটো ডেল্টা নেগেটিভ এটো ডেল্টা পজিটিভ বুলি লিখো কেলে লিখো আমি এবিলাক কথা 11 ত অলৰেডি শিকিলো এতিয়া এই অ্যালকাইল হ্যালাইডটোৰ এই নেগেটিভ পাৰ্টটো কি কৰিব এই যে নিউক্লিওফাইল ই আতৰাই পঠাব আতৰাই হি নিজে তাত সোমাই যাব তাৰ মানে ইফালে গৈ R NU হৈ যাব আৰু এই X টো যেটো আছিল হি অকলকৰিয়া হৈ ওলাই যাব এটো হল নিউক্লিওফিলিক সাবস্টিটিউশন ৰিঅ্যাকশনৰ চেহেৰাটো কমনলি নিউক্লিওফিলিক বা এটো জেনাৰেলাইজ ফৰ্মত আমি লিখিছো বুজি পাইছানে নিউক্লিওফাইল এটাই
এলকাইল হেলাইড এটাৰ এই হেলাইডটো কাটৰাই যেতিয়া নিজকে সেই হেলাইডটোৰ জেগাত প্ৰতিষ্ঠা কৰে সাবস্টিটিউট কৰে তেতিয়া তাকে আমি কি বুলি কওঁ নিউক্লিওফিলিক সাবস্টিটিউশন ৰিএকশন অফ এলকাইল হেলাইড ইজ ইট ক্লিয়াৰ ক্লিয়াৰ এতিয়া তাৰ লগতে আমি কি লিখিছো সো এইবোৰ কিবা ধৰিব নোৱাৰিলে নোটছত ধৰিব নোৱাৰা কিবা থাকিলে মোক এনেকৈ গুল কৰি দিবা স্যাৰ এইটো কি বুলি লিখিছে বুলি কমেছে কোনেও হেজিটেট নকৰিবা ধৰিব নোৱাৰিব পাৰা কোনো ডাঙৰ কথা নহয় লিখা লিখা নহয় তাৰ পিছত আমি কি লিখিছো there are two types of nucleophiles which participate in substitution reactions of alkyl halides দুটা টাইপৰ নিউক্লিওফাইল থাকে আৰু এই দুটা টাইপৰ নিউক্লিওফাইলৰ ভিতৰত কেনেকুৱা নিউক্লিওফাইল থাকে ফাৰ্স্ট ওয়ান টু হল negatively charged just কেইটামান एग्जांपल আছে বেলে একো নাই আৰু ইয়াত negatively charged মানে আমি বুজি পাইছো যে যত নেগেটিভ চাৰ্জ থাকে ওপৰত যেনে Cn নেগেটিভ OH নেগেটিভ যত নেগেটিভ চাৰ্জ থাকে হেবিলাক কি হয় নেগেটিভলি চাৰ্জ নিউক্লিওফাইল তাৰ দুটামান एग्जांपल দিছো মনত ৰাখিবা লিখা আছে নোটছত নেক্সট নাম্বাৰ 2 নিউট্ৰেল নিউক্লিওফাইলস যদিও নিউট্ৰেলো হ'ব পাৰে ইলেক্ট্ৰন ৰিচ স্পেচিছ এটা যেনে H2O to কেনেকৈ ইলেক্ট্ৰন ৰিচ হয় because we know that H2O to যেতিয়া ফৰ্ম হয় কেনেকুৱা হয় এফালে এটা হাইড্ৰোজেন যদিও লাগি থাকে ইয়াত ইলেক্ট্ৰন अवेलेबल থাকে আমাৰ ওচৰত so it is electron rich যদিও নিউট্ৰেল H2O to ইলেক্ট্ৰন ৰিচ হয় so H2O তাৰ পিছত NH3 টো আমি পাইছিলো এনেকুৱা বুলি so যদিও এহেতে নেগেটিভ চাৰ্জ না থাকে তথাপিতো কি হয় এহতি নিউক্লিওফাইল হয় সো তেনেকুৱা কেইটামান एग्जांपल দিয়া আছে নেগেটিভলি চাৰ্জ নিউক্লিওফাইলৰ एग्जांपलও দিয়া আছে নিউট্ৰেল নিউক্লিওফাইলছৰো एग्जांपल দিয়া আছে হল ক্লিয়াৰ এখিনলৈকে হেগিটা एग्जांपल আও জাস্ট নেগেটিভলি চাৰ্জ মানে যত নেগেটিভ চিন এটা থাকিব ওপৰত আৰু নিউট্ৰেল মানে যত একো নেগেটিভ পজিটিভ না থাকে কিন্তু হলেও হিয়তি কি হ'ব লাগিব নিউক্লিওফাইল মানে সদায় কি হয় ইলেক্ট্ৰন ৰিচ জাস্টত ইলেক্ট্ৰন বেলেগক দিব পৰাকে अवेलेबल থাকে হেবিলাকে আমি নিউক্লিওফাইল বুলি কওঁ তাৰ পিছতে লিখিছো মই among alkyl halides iodide ion is the best living group and hence iodoalkanes undergo nucleophilic substitution reactions at the fastest rate in comparison to fluoroalkane as fluoride ion is the poorest living group এটা এই alkyl halide বিলাকক যদি চাও আমি গুটে কিটা alkyl halide যদি কম্পেয়াৰ কৰি চাও alkyl fluoride alkyl chloride alkyl bromide আৰু alkyl iodide ইহতক যদি আমি কম্পেয়াৰ কৰি চাও আমি কি দেখিলো যদি ইহতক আমি নিউক্লিওফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন কৰিবলৈ হয় তেতিয়াহলে কি হ'ব লাগিব কি হয় ইয়াৰ যেটো হ্যালাইড গ্ৰুপ থাকে হেতু আতৰি যাব লাগিব আৰু আতৰিলে তাৰ জায়গাত কি আহিব নিউক্লিওফাইলটো আহি লাগিব পাৰিব ইয়াৰ যিকোনো এটা ক্ষেত্ৰতে একেটাই হ'ব কথা যে আমি কি কৰিব লাগিব ইয়াৰ এই যেটো হ্যালাইড আছে হ্যালাইডটো আতৰাব লাগিব আৰু তাৰ জায়গাত আনি আমি নিউক্লিওফাইলটো লগাব লাগিব এই নিউক্লিওফাইলটো কেতিয়া লগাব পাৰিম যেতিয়া এই হ্যালাইডটো আতৰাই পঠাব পাৰিম যিমানে সহজে এই হ্যালাইডটো আতৰি যাব সিমানে সহজে ৰিঅ্যাকশনটো হ'ব সো হেতু কথাই কৈছে যে এই আটাইকেটাৰ ভিতৰত আটাইতকে ভাল লিভিং গ্ৰুপ কোনটো এটো আয়োডাইডটো একদম ইজিলি আতৰি গুছি যায় মানে ইয়াৰ পৰা সো আয়োডাইডটো যেতিয়া ইজিলি আতৰি গুছি যায় তেতিয়া হলে ৰিঅ্যাক্টিভিটি অৰ্ডাৰটো কেনেকুৱা হ'ব ইয়াৰ আটাইতকে ৰিঅ্যাক্টিভিটি বেছি হ'ব alkyl halide ভিতৰত আটাইতকে ইয়াৰ ৰিঅ্যাক্টিভিটি বেছি হ'ব নিউক্লিওফিলিক সাবস্টিটিউশন ৰিঅ্যাকশনৰ প্ৰতি এনেকুৱা হ'ব ৰিঅ্যাক্টিভিটি অৰ্ডাৰটো RF বুজিছানে কথাটো ইয়াৰ লিভিং ক্যাপাসিটি আটাইতকে বেছি আয়োডাইডটো আটাইতকে ইজিলি এলকাইলৰ পৰা আতৰি যাব পাৰে আৰু ফ্লোৰাইডটো আটাইতকৈ কম ইজিলি আতৰি যাব আটাইতকে ষ্ট্ৰংলি বাইন্ড হৈ থাকে ক্লিয়াৰ নে কথাটো যেহেতু হ্যালাইডটো আতৰালেহে আমি নিউক্লিওফাইলটো লগাব পাৰো গাৰ্গি চাই ল কথাটো হ্যালাইডটো আতৰাব লাগিব আমি নিউক্লিওফাইলটো লগাব লাগিব সো হ্যালাইডটো যিমানে ইজিলি আতৰি যাব সিমানে ইজিলি ৰিঅ্যাকশনটো হ'ব আৰু আমি গম পাইছো যে এই ওপৰৰ পৰা তললৈ কি হয় এই হ্যালাইড গিটা আতৰি যোৱাৰ যেটো পসিবিলিটি হেতু বাঢ়ি গৈছে এইটা কি হয় হ্যালাইড গিটা কেনেকৈ থাকে ফ্লোৰাইড ক্লোৰাইড ব্ৰোমাইড আয়োডাইড ওপৰৰ পৰা তললৈ কমান পিৰিয়ডিক টেবুলখনত
আৰু এই আয়োডাইডটো একদম ইজিলি আঁতৰি যাব পাৰে এলকাইলৰ পৰা আৰু ই আটাইতকৈ ষ্ট্ৰংলি বাইণ্ড হৈ থাকে ই ইজিলি আঁতৰি নাযায় সো অৰ্ডাৰটো এনেকুৱা ৰিএক্টিভিটি অৰ্ডাৰটো হলনে তাৰ পিছতো ষ্টাৰ এটা দি লিখিছো সো গ্ৰুপস লাইক সায়ানাইডস এণ্ড নাইট্ৰাইটস যদি কিবা হঠিব বুজি নাই পায় আখৰ ধৰিব পৰা নাই মোক একদম পঠাবা ইমানো ভাল নহয় মই আখৰ কেইটা মই জানো গ্ৰুপস লাইক সায়ানাইডস এণ্ড নাইট্ৰাইটস possess two nucleophilic centers and are called ambident nucleophiles মানে কন্ডিশনটো এনেকুৱা সাপোজ AB এনেকুৱা যে কেতিয়াবা কেতিয়াবা A ফালেও আমি নেগেটিভ চাৰ্জটো দেখা পাওঁ কেতিয়াবা কেতিয়াবা আমি B ফালেও নেগেটিভ চাৰ্জটো দেখা পাওঁ আলটিমেটলি ফৰ্মুলা একেটাই AB কিন্তু ই যদি এফালেও তাৰ নিউক্লিওফিলিক এন্ড হয় এফালেও নিউক্লিওফিলিক এন্ড হ'ব পাৰে তেতিয়াহলে তেনেকুৱা বিলাকক আমি এম্বিডেন্ট নিউক্লিওফাইল বুলি কওঁ গ্ৰুপস লাইক সায়ানাইড এণ্ড নাইট্ৰাইটস possess two nucleophilic centers and are called ambident nucleophile তো হে এক্সাম্পলটো হেতুৱে একদম এটাই এক্সাম্পল তোমালোকে মনত ৰাখি থবা এই সায়ানাইডটো কি হয় মনত যদি নাথাকে এনেকেও লিখি থব পাৰা কেতিয়াবা এনেকুৱা হয় কেতিয়াবা এনেকুৱা হ'ব পাৰে নাইট্ৰজেনটোৰ ফালে নেগেটিভ এনেকে লিখিলে তোমালোকে দিগদাৰ হ'ব ইয়াত আমি তেনেকে লিখি থবা এগুটা মনত ৰাখিবা দেই এটা সেহাত সো কেতিয়াবা কেতিয়াবা হি কাৰ্বনৰ ফালে নেগেটিভ হয় কেতিয়াবা হি নাইট্ৰজেনৰ ফালে নেগেটিভ হয় সো এনেকুৱা বিলাকক আমি এম্বিডেন্ট নিউক্লিওফাইল বুলি কওঁ হগল এতিয়া কথাটো হল when it links through carbon atom it results in forming alkyl cyanides carbon atom টোৰ ফালৰ পৰা যদি কাবা লগত লগ লাগে তলত এক্সাম্পল দিয়া আছে সোৱা RCN যেতিয়া এনেকে কাৰ্বনটোৰ ফালৰ পৰা লগ লাগে তেতিয়াহলে তাক আমি কি বুলি কওঁ alkyl cyanide বুলি কওঁ এটোক আমি alkyl cyanide বুলি কওঁ ইয়াত ৰিঅ্যাকশন কিটা হতি মই দি দিছো তলত কিন্তু সেই ৰিঅ্যাকশন কিটা ইমান দৰকাৰ নাই জাস্ট আমি এটো কথা জানিব লাগে যে C টোৰ ফালৰ পৰা যদি লাগে কাৰ্বনটোৰ ফালৰ পৰা যদি বন্ডাল ফৰ্ম হয় তেতিয়ালে তাক আমি alkyl cyanides বুলি কওঁ আৰু যদি নাইট্ৰজেনটোৰ ফালৰ পৰা লাগে তেতিয়াহলে আমি তাক আইসোসায়ানাইড বুলি কওঁ বুজিছানে আইসোসায়ানাইড তানে যদি এনেকুৱা হয় RNC ইয়াত কি হৈছে নাইট্ৰজেনটোৰ ফালৰ পৰা হৈছে বন্ডাল ইয়াত কাৰ্বনটোৰ ফালৰ পৰা হৈছিলে R টোৰ লগত সো এনেকুৱা যদি হয় তাক আইসোসায়ানাইড বুলি কওঁ এটো কম আমি alkyl isocyanaide মনত ৰবনে বহুত ডিটেইলত জানিবলগীয়া কথা নাই ইয়াত কথাটো হল দুই ফালৰ পৰা ই বন্ড ফৰ্ম কৰিব পাৰে তেনেকুৱা আমি যিবিলাক নিউক্লিওফাইল হেবিলাকক আমি এম্বিডেন্ট নিউক্লিওফাইল বুলি কওঁ আৰু তাৰে উদাহৰণটো তোমালোকে মনত ৰাখি থবা আৰু লগতে এই কথাটো মনত ৰাখিবা যে কাৰ্বনটোৰ ফালৰ পৰা যদি লাগে তেতিয়াহলে আমি তাক alkyl cyanide বুলি পঢ়ো আৰু যদি নাইট্ৰজেনটোৰ ফালৰ পৰা লাগে alkyl isocyanaide বুলি পঢ়ো তাৰ পিছত আমি মেকানিজমৰ কথা পঢ়িব লাগিব এই যে নিউক্লিওফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন বিলাক হয় ইহতে দুটা মেকানিজম ফলো কৰে এটা হল SN1 আৰু নাম্বাৰ 2 হল SN2 মেকানিজম সাবস্টিটিউশন নিউক্লিওফিলিক বাইমলিকুলাৰ এটো মানে হল সাবস্টিটিউশন নিউক্লিওফিলিক বাইমলিকুলাৰ আৰু এটো হল সাবস্টিটিউশন নিউক্লিওফিলিক ইউনিমলিকুলাৰ ইউনি বুলি কেতিয়া কওঁ যেটা এটা বস্তুৰ লগত ৰিলেটেড হৈ থাকে বাই বুলি কেতিয়া কওঁ যেটা দুটাৰ লগত ৰিলেটেড হৈ থাকে এটা ৰিঅ্যাকশনটো হয় কাৰ কাৰ মাজত বুলি গম পালো আমি এটা অ্যালকাইল হ্যালাইড আৰু এটা নিউক্লিওফাইলৰ মাজত ৰিঅ্যাকশন হয় এটা SN1 মেকানিজম বুলি আমি হে মেকানিজমটো কম
য'ত কেৱল ইয়াৰ যিকোনো এটাৰ ওপৰতহে ৰিয়েকশ্যনটোৰ ৰেটটো ডিপেন্ড কৰিব ৰিয়েকশ্যনটোৰ ৰেট মানে ৰিয়েকশ্যনটোৰ স্পীড ৰিয়েকশ্যনৰ স্পীডটোকে আমি কি বুলি কওঁ ৰিয়েকশ্যনৰ ৰেট বুলি কওঁ গম পাইছানে এতিয়া আকৌ কৈ দিছো কথাটো SN1 মেকানিজম বুলি আমি সেই মেকানিজমটো কম যিটো মেকানিজমত কেৱল এই 1 বুলি যে কৈছো ইউনিমলিকুলাৰ তাৰ মানে এই ৰিয়েক্টেন্ট কেইটাৰ ভিতৰত যিকোনো এটা ৰিয়েক্টেন্টৰ হয় এটো নহলে এটো ইয়াৰ কোনোবা এটাৰ ওপৰতহে তাৰ ৰেটটো বা ৰিয়েকশ্যনটোৰ স্পীডটো ডিপেন্ড কৰিব এই যিটো ৰিয়েকশ্যন হ'ব আৰু যদি SN2 বুলি কওঁ তেতিয়া হলে মানে এই দুইটা ওপৰতে ডিপেন্ড কৰিব সমানে দুইটা মলিকুলৰে ওপৰত তাৰ ৰিয়েক্টিভিটি তাৰ যিটো স্পীড ৰিয়েকশ্যনটোৰ হেতু ডিপেন্ড কৰিব তেতিয়া আমি তাক SN2 মেকানিজম বুলি কম কেনেকে হয় এতিয়া আমি একদম ডিটেইলত পঢ়িম গম পাম SN2 SN1 মেকানিজম আমি একদম হজমকৈ পঢ়িম সো ইজিলি আমি বুজি পাই যাম এটা কিন্তু প্ৰথমতে আমি পঢ়িম SN2 মেকানিজম প্ৰথমতে আমি এটা SN2 মেকানিজম পঢ়িম নামটো অলৰেডি লিখি দিলোৱে ফুলকে আকৌ নিলিখো SN2 mechanism. So that কৈছো যে when two molecules take part in determining the rate of the reaction দুইটা molecule involved যদি হৈ থাকে rate of reaction determine কৰাত তেতিয়াহলে it is called substitution nucleophilic bimolecular তাকে আমি SN2 reaction বুলি কওঁ rate depends upon the concentration of both of the reactants দুইটা reactantor concentration ৰ ওপৰত rate to depend কৰিব rate মানে হল speed During SN2 reaction, inversion of configuration occurs because bracket likhisu Walden inversion. WALDEN. Walden inversion. It is one-step mechanism and it is second order reaction. Ekdom dhuniya ke buji paba. Tension e noloba. Etu hol nucleophile. Tar pisot এটো হল আমাৰ অ্যালকাইল হ্যালাইড টু এটো হল আমাৰ অ্যালকাইল হ্যালাইড টু এতিয়া এটো হল কি এটা ওয়ান স্টেপ মেকানিজম একটা স্টেপতে ৰিয়েকচনটো হয় এটা এটা কথা আমি জানো যে এই হ্যালাইড বিলাক এই হ্যালাইড এই এক যদি চাও আমি এটো কি হয় পার্শিয়ালি পজিটিভ এটো হল পার্শিয়ালি নেগেটিভ মানে এটো কথা আমি অলৰেডি পাইছো যেতিয়া আমি এই বন্ডালৰ কথা ডিসকাস কৰিছো CX বন্ডালৰ কথা কাৰণ আমি যিকোনো এটা হ্যালাইডকে যদি কাৰ্বনৰ লগত তুলনা কৰো তেতিয়ালে হ্যালাইড বিলাকৰ ইলেক্ট্ৰনিগেটিভিটি কাৰ্বনতকে কি হয় বেছি হয় তাৰ মানে এই যেটো শেয়াৰ্ড পেয়াৰ অফ ইলেক্ট্ৰন থাকে এই ইলেক্ট্ৰনৰ পেয়াৰটো কি কৰে হ্যালাইডটোৱে তাৰ নিজৰ ফালে টানি ৰাখে আৰু তেতিয়া নিজৰ ফালে যেতিয়া টানি ৰাখে ইয়াক আমি পার্শিয়ালি নেগেটিভ বুলি কওঁ ইয়াক পার্শিয়ালি পজিটিভ বুলি কওঁ এটা এই নেগেটিভ বস্তু এটাৰ ফালৰ পৰা ইয়াক এটেক কৰিব নোৱাৰে কাৰ্বনটো এই কাৰ্বনটোক যে এটেক কৰিব এই ব্যাক সাইডৰ পৰা এটেক কৰিব ব্যাক সাইডৰ পৰা এটেক কৰিব আৰু ব্যাক সাইডৰ পৰা এটেক কৰিলে ই এনেকৈ আতৰি যাব আৰু এফালে এডাল বন ফৰ্ম হ'ব এটো দেখাব নালাগে দেই এই ৰিয়েকচনটো মই এনে কথাটো বুজাবৰ কাৰণে দেখাই দিছো যে কি কৰিব হে ইয়াৰ মুখৰ আগৰ পৰা আহি এটেক কৰিব হি নোৱাৰে কেলে নোৱাৰে কাৰণ ইউ এটা নেগেটিভ বস্তু ইউ নেগেটিভ বস্তু যদি নেগেটিভ বস্তু নেগেটিভটোৰ ফালৰ পৰা আহে তেতিয়াহলে কি কৰিব ই তাক ৰিপালস কৰি দিব হেতু কাৰণে কৰিব নোৱাৰে সো এতিয়া মই মাজৰ স্টেপটো কেনেবা হয় তা মানে একেটা স্টেপৰ যে ৰিয়েকচনটো যে হয় এই মাজক মই কাৰ্বনটো ইয়াত দি লিখিছো ভুল নহয় একেটা বস্তুৱে গম পাইছানে তাত বন লাইন ফৰ্মুলা লিখিছো মই কাৰ্বনটোৰ মাজৰ কাৰ্বনটো দিয়া নাই মই যেটো মেকানিজম তোমালোকক লিখি দিছো তো দিলেও দিব পাৰা নিদিলেও নিদিব পাৰা একো প্ৰবলেম নাই তাত সো এই মলিকুলটো আমি যাতে ষ্টাডি কৰিবলৈ সুবিধা হয় আমি এনেকৈ লিখি লৈছো মাজৰ দখ আমি এনেকৈ দেখাইছো এটা কি হ'ব ইয়াত একে সময়তে আহি নিউক্লিওফাইলটোৱে নতুন এডাল বন ফৰ্ম কৰিব ইয়াৰ লগত যেটো সময়ত ইয়াৰ পৰা এই হ্যালাইডটো আতৰি গৈ থাকিব হ্যালাইডটো এফালৰ পৰা আতৰি যাবলৈ লৈছে আৰু নিউক্লিওফাইলটো ইয়াৰ লগত নতুনকৈ বন্ডাল ফৰ্ম কৰি আছে বুজি পাইছানে কথাটো নিউক্লিওফাইলটো এটেক কৰিব ইয়াত কাৰ্বনটো এটেক কৰোতে এই বন্ডাল ভাঙিব লাগিব সেই যেটো পৰ্যায় লাহে লাহে এই নতুন বন্ডাল ফৰ্ম হৈছে নিউক্লিওফাইলটো কাৰ্বনৰ লগত আৰু কাৰ্বনটো আৰু হেলোজেনটোৰ বন্ডাল লাহে লাহে ভাঙি গৈছে সো সেই স্টেপটো যে দেখায় হেতুক আমি এনেকৈ দেখাব পাৰো এটো তো এটা কি হৈছে কথাটো দুইটা মলিকুলৰ ওপৰত ডিপেন্ড কৰিছে কাৰণ নিউক্লিওফাইলটোৱে
ইয়াৰ লগত কিমান সোনকালে বন্ডাল ফৰ্ম কৰিব এই ৰিএকচনটোৰ ৰেটটো যে দুইটা মলিকুলৰ ওপৰত ডিপেন্ড কৰে বুলি কৈছিলো এতিয়া ইয়াতে কথাটো সোমাই আছে চোৱা কি হৈছে এই যেতিয়া ফৰ্ম হৈছে প্ৰডাক্টটো ফৰ্ম হতে কোন দুটা বস্তুৰ ওপৰত ডিপেন্ড কৰিছে নিউক্লিওফাইলটোৱে কিমান সহজে এই বন্ডাল ফৰ্ম কৰে ই কিমান সোনকালে বন্ডাল ফৰ্ম কৰিব পাৰিব অকল ই সোনকালে ফৰ্ম কৰিব পাৰিলে নহব হিমান সোনকালে ই আতৰিও যাব লাগিব ই যদি আতৰি নাযায় তেতিয়াহলে এই বন্ডাল কমপ্লিটলি ফৰ্ম হ'ব জানো নহয় সো আলটিমেটলি কি হৈছে এই দুইটা মলিকুলৰ ওপৰতে এই ৰেটটো ডিটাৰমাইন কৰিছে ইয়াৰ যিটো ৰেট এই ৰেটটো কি কৰিছে ডিপেন্ড কৰিছে ডিটাৰমাইন কৰিছে নহয় ডিপেন্ড কৰিছে বুজি পালানে কথাটো এই ৰেট ডিপেন্ড কৰাটো SN2 কেলে হল বায়মলিকুলাৰ মাজৰ ৰিএকচনটো মাজৰ ৰূপটো আমি এনেকে দেখাইছো ইয়াত তাৰ মানে নিউক্লিওফাইলটো এফালৰ পৰা লাগিছে কাৰ্বনটোৰ লগত আৰু এফালে তাৰ মানে এডাল বন্ড ভাঙিছে এখানে ডট 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 দি দেখাইছো হলে এটা দুইটা বস্তুৰ ওপৰত সমানে ডিপেন্ড কৰি আছে কিমান সোনকালে নিউক্লিওফাইলটোৱে বন্ডাল ফৰ্ম কৰিব পাৰিব কাৰ্বনটো হেতুটো মই কলো শৰ্মা যে কাৰ্বনটো যদি লিখো নিলিখিলেও একে কথা এটো বিভিন্ন কিতাপত বিভিন্ন ধৰণৰ পাবা কাৰ্বনটো লিখিব পাৰা নিলিখিও লিখিব পাৰা তাত কাৰ্বনে থাকিব ইনো মাজত হেতু বন লাইন বুলি ধৰি ললো ওকে এই কথাটো বুজি পালা না হেতু কো একদম ক্লিয়াৰলি কেলে SN2 বুলি কলো দুইটা মলিকুলৰ ওপৰত কেনেকে ডিপেন্ড কৰিলে ই বন্ডাল ফৰ্ম কৰাৰ ওপৰত ডিপেন্ড কৰিব কিমান সোনকালে প্ৰডাক্টটো ফৰ্ম হ'ব ই অকল বন্ডাল ফৰ্ম কৰিলে নহব এডাল বন্ড ভাঙিবও লাগিব সো এডাল বন্ড ভঙাত দুইটাৰ ওপৰতে ডিপেন্ড কৰিছে হেতু কাৰণে এটো বায়মলিকুলাৰ মেকানিজম এতিয়া প্ৰথমতে মই কথাটো কৈছিলো যে কি যিফালে হেলাইটটো আছে সেই ফালৰ পৰা নিউক্লিওফাইলটো এটেক কৰা নাই এটেক কৰিছে এই বেক সাইডৰ পৰা যদিও আমি এটো দেখাই দিয়া নাই দেখাই দিলেও ভুল নহয় তেতিয়া কি হ'ব এই নিউক্লিওফাইলটো এফালৰ পৰা এটেক কৰিছে এফালৰ পৰা এটো আতৰি গৈছে প্ৰডাক্টটো এনেকুৱা হ'ব নিউক্লিওফাইলটো তাৰমানে আহি বেক সাইডৰ পৰা লাগিলেহি কিন্তু এই হাইড্ৰোজেন কিটা যে আছিলে এই ফালৰ পৰা ইলেক্ট্ৰন ৰিচ বস্তু এটা আহিছে হয়নে ইয়াক কাৰ্বনটো এটেক কৰিবলৈ ই যিটো এফালে ইলেক্ট্ৰনৰ হেসা দিব সেই হেসাটোত কি হ'ব এই হাইড্ৰোজেন কিটা কমপ্লিটলি ইফালে গুচি যাব এই হাইড্ৰোজেন কিটাৰ নিজৰ ইলেক্ট্ৰন ক্লাউড এটা থাকিব কিন্তু ই এটা এনেকুৱা হেসা হেতৰ ওপৰত প্ৰয়োগ কৰিব যে হাইড্ৰোজেন কিটা কমপ্লিটলি ইফালে গুচি যাব এটা ইনভাৰ্সন অফ কনফিগাৰেচন বুলি যে কলো তাৰে কমপ্লিটলি বস্তুটো আমি ছাতি এটা এনেকে বতাহত ছাতি এটা লৈ গৈ থাকিলে মুখফালৰ পৰা গাড়ী এখন আহিলে যে স্পিডত ছাতিটো অকমান বেয়া কোৱালিটি হ'ব লাগিব বাও তোমালোকে ভাল কোৱালিটি ছাতি ইউজ কৰা নহয় এতিয়া তোমালোকে গম নাপাব আছে ছাতিটো কি হ'ব এনেকে উল্টা হৈ গল যেনিবা ছাতিটো বতাহত কমপ্লিটলি এনেকে ছাতিটো লুটিয়াই পেলাই যে বতাহে সো এই বস্তুটো তেনেকুৱা হৈছে মানে কেছটো নালটো আগতে এফালে আছিলে এতিয়া এফালে লাগি গল দেখিছা নাই আগতে হাইড্ৰোজেন কিটা এফালে আছিলে এতিয়া হাইড্ৰোজেন কিটা ইফালে হৈ গল আৰু নিউক্লিওফাইলটো আগতে হেলাইটটো এফালে আছিলে নিউক্লিওফাইলটো এতিয়া এফালে হৈ গল হেকাৰণে ইয়াক ইনভাৰ্সন অফ কনফিগাৰেচন হোৱা বুলি কোৱা হয় কমপ্লিটলি ইনভাৰ্স হৈ গল উল্টা হৈ গল আৰু এই যেটো ইনভাৰ্সন হয় হেতু ওয়ালডেন বুলি এজন সাইন্টিস্টে ইনভেন্ট কৰিছিলে হেতু কাৰণে এই ইনভাৰ্সনটোক ওয়ালডেন ইনভাৰ্সন বুলি কোৱা হয় ক্লিয়াৰ হল নাই বাৰু এই কথাটো Is this mechanism clear? It will SN2 mechanism. কেলে SN2 mechanism? Because দুইটা মলিকুলৰ ওপৰতে ৰিএকচনটোৰ ৰেট ডিপেন্ড কৰিছে অৰ্থাৎ ৰিএকচনটোৰ স্পিড ডিপেন্ড কৰিছে কিমান সোনকালে প্ৰডাক্টটো ফৰ্ম কৰিব হেতু দুইটা ৰিএক্টেন্টৰ ওপৰতে ডিপেন্ড কৰিছে কাৰণ নিউক্লিওফাইলটোৱে কিমান সহজে বন্ডাল ফৰ্ম কৰিব পাৰে হেতুও লাগিব আমাক আৰু লগতে হেলাইটটোৱে কিমান ইজিলি তাৰ পৰা আতৰি যায় দুইটা কথাৰ ওপৰত ডিপেন্ড কৰিছে সো হেতুই ৰাতিপুৱা ক্লাছটোত কেটা জয়েন কৰিছো 20টা 23টা 23 ওকে এতিয়া তাৰ তলতে আমাৰ আছে কি reactivity of alkyl halides towards SN2 mechanism is মিথাইল হ্যালাইডৰ আটাইতকৈ বেছি বুলি কৈছে মিথাইল হ্যালাইডটো কেনেকুৱানো দেখিবলৈ এটো হল মিথাইল হ্যালাইড তাৰ পিছত কি কৈছে 1 ডিগ্ৰী প্ৰাইমেৰী মানে 1 ডিগ্ৰী প্ৰাইমেৰী সেকেন্ডাৰী টাৰচিয়াৰী বুজি পাইছা নহয় 1 ডিগ্ৰী টুকে প্ৰাইমেৰী বুলি কওঁ সেকেন্ডাৰী মানে 2 ডিগ্ৰী টাৰচিয়াৰী মানে 3 ডিগ্ৰী এটো 1 ডিগ্ৰী
কেলে 1 ডিগ্ৰী কাৰণ হেলাইটটো যেটো কাৰ্বনত লাগি আছে সেই কাৰ্বনটো আৰু এটা কাৰ্বনৰ লগত এটাচ হৈ আছে সো হি 1 ডিগ্ৰী বা প্ৰাইমেৰী এটো মিথাইল হেলাইট এটো 1 ডিগ্ৰী বা প্ৰাইমেৰী 2 ডিগ্ৰী হ'বলে হলে যেটো কাৰ্বনত হেলোজেনটো লাগি আছে সেই কাৰ্বনটো আৰু দুটা কাৰ্বনৰ লগত এটাচ হৈ থাকিব 2 ডিগ্ৰী যদি 3 ডিগ্ৰী হ'বলে হয় তেতিয়া হলে কি হ'ব লাগিব যেটো কাৰ্বনৰ লগত হেলোজেনটো লাগি আছে এই কাৰ্বনটো আৰু তিনটা কাৰ্বনৰ লগত এটাচ হৈ থাকিব লাগিব এতিয়া আমাক কথাটো কৈছে কি আটাইতকে বেছি ৰিএক্টিভ এই SN2 ৰিএকচনটো আটাইতকে বেছি স্পিডত ই দেখাই বুলি কৈছে তাৰপিছতে ই দেখাই বুলি কৈছে তাৰপিছতে ই দেখাই বুলি কৈছে আৰু ই আটাইতকে স্লো হয় বুলি কৈছে কেলে হয় সোৱা ইম্পৰ্টেন্ট বস্তু কিন্তু বহুত বেছি ইম্পৰ্টেন্ট কেলে হয় সোৱা কাৰণ আমি মেকানিজমটোত কি দেখিছিলো যে একেটা স্টেপতে ৰিএকচনটো হৈছিল একেটা স্টেপতে নিউক্লিওফাইলটো এটেক কৰিছিল আৰু হেলাইটটো আতৰিও যাব লগিয়া হৈছিল হয়নে আৰু নিউক্লিওফাইলটো কি হয় ইলেক্ট্ৰন ৰিচ বস্তু হয় হয়নে ইলেক্ট্ৰন ৰিচ হোৱাৰ কাৰণে কি হৈছিল এটো দেখাইছিলো যে নিউক্লিওফাইলটো ইলেক্ট্ৰন ৰিচ হোৱাৰ কাৰণে কি হৈছিল আৰু হেলাইটটো ইলেক্ট্ৰন ৰিচ যেহেতু তো কি হৈছিল নিউক্লিওফাইলটো বেক সাইডৰ পৰা এটেক কৰিব লগিয়া হৈছিল এফালে ইলেক্ট্ৰন এটা হেঁচা দিয়ে কাৰণে তেতিয়ালে এই ইলেক্ট্ৰনবোৰেও তাক হেঁচা দিব ইমান গাল যদি ইলেক্ট্ৰন থাকে ইয়াত কি হৈছে এক কাৰ্বন লাগি আছে তিনটা কাৰ্বনৰ লগত আকৌ এই হাইড্ৰোজেন হোপা এপা হাইড্ৰোজেন হোপা আছে তো কিমান ট্ৰাফিক জাম লাগি আছে ইমান হোপা জামৰ মাজেদি আহি পিনি ইয়াত নিউক্লিওফাইলটো এটেক কৰিব লাগিব ইমান ট্ৰাফিক আছে ইয়াক যদি চাও মাত্ৰ এফালে এইকিটা হাইড্ৰোজেন এফালে এইকিটা হাইড্ৰোজেন অলপ ভিৰটো কম ইয়াত এই কাৰ্বনটোলে যাবলৈ অলপ ভিৰটো কম সো ইয়াত কি কৰিব পাৰিব অলপ ইজিলি যাব পাৰিব নিউক্লিওফাইলটো এটেক কৰিবলৈ তবা ইয়াত যদি চাও ইয়াত ভিৰটো আৰু কম মানে ইলেক্ট্ৰন ডেনসিটিটো ভিৰ মানে ইলেক্ট্ৰন ক্লাউডটো কথা কৈছো ইলেক্ট্ৰনৰ যেটো হেঁচাটো নিউক্লিওফাইলটোক দিব লগিয়া ইয়াত ইমান ইজিলি গৈটো নিউক্লিওফাইলটো এটেক কৰিব নোৱাৰে যেনেকে হেলাইটটোৱে হেঁচা দিয়ে বুলি কৈছো কাৰণ হেঁচা দিয়ে কাৰণে তাৰ ফালৰ পৰা এটেক কৰিব নোৱাৰে পিছ ফালৰ পৰাহে মনে মনে এটেক কৰে এটা ইমান গাল পালি পহৰিয়া যদি ৰৈ থাকে ইলেক্ট্ৰনে হোপালৈ তাকটো অবিয়াসলি ঠেলি পঠাব তো ইয়াত আটাইতকৈ বেছি হি ৰিপালচন পাব ইয়াতকে অলপ কম ৰিপালচন পাব ইয়াত আৰু অলপ কম ৰিপালচন পাব আকৌ এটোত যদি চাও হাইড্ৰোজেন তিনটাহে আছে ইজিলি গৈ নিউক্লিওফাইলটো এটেক কৰিব বুজি পাইছানে কথাটো বুজি পাইছানে সো হেতু কাৰণে কি হয় ৰিএক্টিভিটি অৰ্ডাৰটো এনেকুৱা হয় ইলেক্ট্ৰন ক্লাউড বা ইলেক্ট্ৰন ডেনসিটি ইফেক্টৰ কাৰণে কি হয় যেটো মিথাইল হেলাইট থাকে তাৰ ৰিএক্টিভিটি SN2 ৰিএকচনৰ প্ৰতি আটাইতকৈ বেছি হয় আৰু টাৰচিয়াৰি টুৰ আটাইতকৈ কম হয় ইজ ইট ক্লিয়াৰ ইট শুড বি ক্লিয়াৰ ইমান ক্লিয়াৰলি বুজোৱাৰ পিছত ক্লিয়াৰ হ'ব লাগিব হৈ গল তাৰপিছত দিছে আমাক ৰেট অফ ৰিএকচন ইন SN2 মেকানিজম ডিপেন্ডস আপ অন দা স্ট্ৰেংথ আপন দে হেতু ডিপেন্ডস আপন ওয়ার্ডটো যদি ধৰিব পানে depends upon the strength of the attacking nucleophile strength of some common nucleophiles is এতিয়া hey attacking nucleophile to strength কিমান তা ওপৰটো ডিপেন্ড কৰিব এটো এনেকুৱা আছিল মালটো তাক কি কৰিব এই নিউক্লিওফাইলটো যে এটেক কৰে এটা এই নিউক্লিওফাইলটো কিমান ষ্ট্ৰং তা ওপৰটো ডিপেন্ড কৰিব সো হে নিউক্লিওফাইলৰ ষ্ট্ৰেংথৰ ওপৰত ডিপেন্ড কৰি হে অৰ্ডাৰ এটা দিয়া আছে গম পাইছানে এটো মুখস্থ মাৰিব লগিয়া অৰ্ডাৰ আৰু এটো নাহেও পৰীক্ষাত বেবক ভিতৰলে ভৰাই দিয়াচোন হল এটো অৰ্ডাৰ এটো মুখস্থ কৰিব লাগিব তাৰ মানে আলটিমেটলি এই কথাটোৱে বুজি ৰাখা ইয়াবা এই নিউক্লিওফাইল এতিয়া এইগিটা অৰ্ডাৰ আমাক
উদাহৰণ দি থৈছে বেলেগ বেলেগ নিউক্লিঅফাইলো থাকিব পাৰে কিন্তু এই কথাটো মনত ৰাখা যে নিউক্লিঅফাইলটোৰ ষ্ট্ৰেংথৰ ওপৰতো ইয়াৰ ৰিএক্টিভিটিটো ডিপেন্ড কৰিব নেক্সট আমাৰ SN1 মেকানিজম SN1 mechanism nucleophilic unimolecular etu substitution nucleophilic unimolecular mane eta reactant or uporothe reaction to rate depend koribo kenekeno eta upor depend koribo etia so ami eta SN1 mechanism to saw when only one molecule is involved in determining the rate of reaction jetia okol eta molecular uporot rate of reaction to depend koribo it is called substitution nucleophilic unimolecular shortcut SN1 it is called SN1 mechanism unimolecular nucleophilic reaction proceed in two steps agortu one step ot hoisile etu two step ot duta difference paisu ami agortu ki hoisile duita molecular upor rate depend korisile yat eta molecular upor rate depend korise agortu eta step ot hoisile etu duta step ot hobo boli gom paisu ami so difference ulai gol tomak jodi eta hode je SN1 aru SN2 mechanism or majot duta difference likha so you can write paiba nwara likhibo নিজে পাইব নোৱাৰা যদি প্ৰকাশ অভিজিতা পাৰিবানে ডিফাৰেন্স কিটা লিখিবলৈ কলে লিখিব এতিয়া দুটা ডিফাৰেন্স ওলালে ওকে স্টেপ 1 দুটা স্টেপত হয় বুলি যে কৈছে স্টেপ 1 ত কি হয় স্টেপ 1 ত কৈছে আমাক ফৰ্মেশন অফ কাৰ্বকেটায়ন প্ৰথমতে কাৰ্বকেটায়ন এটা ফৰ্ম হ'ব formation of carbocation কেনেকে ফর্ম হ'ব মই কিছুমান বস্তু ইয়াত শর্ট কে লিখিছো ইয়াত বহল কে লিখি দেখাইছো হেতু মানে এটো কথা বেলেগ নহয় যে বস্তুটোৱে বেলেগ হেতু নুবুজায় আকৌ তাত শর্ট কে লিখিছো কম্প্যাক্ট ফর্মুলাটো ইয়াত এনেকে লিখিছো তাত CH3 C Br এনেকে লিখিছো এটা ফার্স্ট স্টেপ টুত এটো ইনভার্সিবল স্টেপ ৰিভাৰ্সিবল হয় কাৰণ এটো এনেকা চিনটো আহিছে হেলাইটটো আতৰি যায় আগৰ ৰিঅ্যাকশনটোত কি হৈছিলে একেটা স্টেপতে হেলাইটটো আতৰিও যাব লগিয়া হৈছিলে একেটা স্টেপতে নিউক্লিওফাইলটোৱে বন্ডালু ফৰ্ম কৰিছিলে কিন্তু ইয়াত হেলাইটটো কমপ্লিটলি আতৰি গুছি যায় ফার্স্ট স্টেপটোতে সো অকল ফার্স্ট স্টেপটোৰ ওপৰতে ৰিঅ্যাকশনটো ৰেট ডিটাৰমাইন কৰিব এতিয়া ইয়াবা যদি ব্ৰোমিনটো আতৰি যায় তেল কি হ'ব ব্ৰোমাইনটো আতৰি গলে এটো এনেকা হৈ যাব এই ব্ৰোমিনটো যদি আতৰি যায় এটো কি হৈ যাব এই কাৰ্বকেটায়নটো ফৰ্ম হ'ব ইয়াত কাৰ্বকেটায়নটো ফৰ্ম হ'ব সো এই একেটা স্টেপতে ইয়াত আহি নিউক্লিওফাইলটো এটেক কৰা নাই নহয় এতিয়া ইয়াত কি হৈছে প্ৰথমতে ই আতৰি যোৱালে নিউক্লিওফাইলটো ৰৈ আছে বাটছে ই আতৰি যোৱাৰ পিছতহে নিউক্লিওফাইলটো আহি এটেক দিব সো কাৰ ওপৰত ৰিঅ্যাকশনটো ৰেট ডিটাৰমাইন কৰিব ডিপেন্ড কৰিব এটা ইয়াৰ ওপৰত অকল এই যেটো আমাৰ এলকাইল হেলাইড আছে তাৰ ওপৰত ডিপেন্ড কৰিব কাৰণ ই যদি আতৰি যায় তেতিয়াহে নিউক্লিওফাইলটো এটেক কৰিব পাৰিব বুজি পাইছানে কথাটো ৰিলেট কৰিব পাইছানে নিউক্লিওফাইলটো ইয়াত এতিয়ালৈকে একো নকৰে যেতিয়ালৈকে ই আতৰি না যায় ই আতৰি যোৱাৰ পিছতহে নিউক্লিওফাইলটো আহি এটেক কৰিব একেলগতে ইডাল বন ভাঙিছে ইডাল বন পাতিছে হেতু নহয় মানে আগৰটো নিচিনাকে সো অকল ইয়াৰ ওপৰতে কি গৈছে ৰিঅ্যাকশনটোৰ ৰেট ডিপেন্ড কৰিছে এটা মলিকুলৰ ওপৰত অকল এলকাইল হেলাইডটোৰ ওপৰত হেতু কাৰণে তাক আমি SN1 বুলি কৈছো বুজি পালানে SN1 বুলি কোৱাৰ ৰিজনটো এখিনতে ওলাই গল বুজি পালা তাৰপিছত স্টেপ 2 ত কি হ'ব এটো ফৰ্ম হৈ গল কাৰ্বকেটায়নটো এটা স্টেপ 2 ত হে কাৰ্বকেটায়নটোত আহি এই যেটো নিউক্লিওফাইল হেতু এটেক কৰিব স্টেপ 2 ত নিউক্লিওফাইলটো আহি ইয়াত এটেক কৰিব সো এটো ডাইৰেক্ট এক্সাম্পলে দি দিছো আমি মানে জেনাৰেলাইজ কৰি নিলিখি এটো ডাইৰেক্ট এটো আমি এটো কি আছিল এটো বিউটাইল ব্ৰোমাইড আছিল এতিয়া তাক কি হ'ব এটো অকমান মই বেলেগকে লিখি দিলু বুলি ভয় খাই না যাবা এব দেই এটো ভাঙি লিখি দিলু বুলি ভয় খাই না যাবা আকৌ এটো মই এনেকে দেখাই দিলু বুলি ভয় খাই না যাবা ভয় খাই গলে নহব এটো আমি এনেকে দেখিও দেখাব পাৰো এটো এনেকে লিখিও দেখাব পাৰো যেটো মই বহিখনত দেখাইছো বা বহিখনত দেখা নিচাকে দি থওঁ তাতে তোমালোক কনফিউজ
নোহোৱা এতিয়া OH নিগেটিভটো আহি ইয়াৰ লগত লগ লাগি অলৰেডি এটো পজিটিভ এটা ফৰ্ম হৈ গ'ল ইয়াত একদম ইজিলি আহি OH টো লগ লাগিব পাৰিব গম পাইছানে এই অকল এই স্টেপটোৰ ওপৰতে কি ডিপেন্ড কৰিছে ৰিঅ্যাকচনটোৰ ৰেট ডিপেন্ড কৰিছে হেতু কাৰণে আমি তাক SN1 মেকানিজম বুলি কৈছো এটা এইটো হল স্টেপ 2 আৰু এই স্টেপটো হল একদম ফাস্ট এটো পটককে হৈ যাব এটো হোৱা লগে লগে সো ইয়ে গুটে টাইম খিনি লৈ ললে ৰিঅ্যাকচনটোৰ ৰেট কাৰ ওপৰত ডিপেন্ড কৰিলে অকল ইয়াৰ ওপৰতেই ডিপেন্ড কৰিলে হেতু কাৰণে ই SN1 এটো ভেৰি ফাস্ট পটককে লগ লাগি যাব এটা তে নেক্সট কি হৈ যাব এটা এটো এটা হি OH টো লাগি গল এটো হগল বুজি পালা মেকানিজমটো কেলে SN1 মেকানিজম বুলি কোৱা হয় বিকজ অনলি এটা ৰিঅ্যাক্টেন্ট মলিকুলৰ ওপৰত ৰিঅ্যাকচনটোৰ ৰেট ডিপেন্ড কৰে কাৰ ওপৰত ডিপেন্ড কৰে এলকাইল হ্যালাইডটোৰ ওপৰত কেলে ডিপেন্ড কৰে কাৰণ ই দুটা স্টেপত হয় ফাৰ্স্ট স্টেপত এলকাইল হ্যালাইডটোৰ পৰা কমপ্লিটলি হ্যালাইডটো আঁতৰি যায় কাৰ্বকেটায়ন এটা ফৰ্ম কৰে এটা হে কাৰ্বকেটায়নটো কিমান ইজিলি ফৰ্ম কৰিব পাৰিছে বা এই স্টেপটোৱে কিমান সময় লৈছে তাৰ ওপৰতে গুটেই ৰিঅ্যাকচনটোৰ স্পিড বা ৰেটটো ডিপেন্ড কৰিছে that is why this mechanism is known as SN1 mechanism হৈ যাব আজি আধা আধি কমপ্লিট হৈ যাব যিমানখিনি পাৰো নোটছটো দিওতে মই অকমান বেছিকৈ দিও সেইকাৰণে কাৰণ ক'ব নোৱাৰি নহয় তাৰ পিছত কি হ'ব নেক্সট স্টেপটোত হে OH নিগেটিভ বা নিউক্লিওফাইলটোৱে তাৰ লগত লগ লাগি যাব কেটায়নটোৰ লগত হ'ব দুটা মেকানিজম ক্লিয়াৰ হৈ গ'ল ডাঙৰ ডাঙৰ আজি বহুত ইম্পৰ্টেন্ট এটা এতিয়া কথাটো greater the stability of carbocation greater will be its ease of formation from alkyl halide and faster will be the rate of reaction that is why 3-degree alkyl halides undergo SN1 reaction very fast আগৰটোত আমি কি দেখিলো আগৰটোত এটো হৈছিলে ইয়াৰ ৰিঅ্যাক্টিভিটি আটাইতকৈ বেছি হৈছিলে তাৰ পিছত ইয়াৰ হৈছিলে তাৰ পিছত ইয়াৰ আছিল এই অলপ আগত ডিসকাস কৰা মালটো এটো হল এটো 1 ডিগ্ৰী এটো মিথাইল হ্যালাইড এটো 2 ডিগ্ৰী তাৰ পিছতে কাৰ আছিল স্পিড বেছি 3 ডিগ্ৰী 20 আছিল এনেকুৱা বাট এতিয়া SN1 ৰ ক্ষেত্ৰত এই বস্তুটো কমপ্লিটলি উল্টা হ'ব 3 ডিগ্ৰী আটাইতকৈ বেছি হ'ব 1 ডিগ্ৰী আটাইতকৈ কম হ'ব কেলে বিকজ এই ৰিঅ্যাকচনটো কেনেকৈ হৈছে এই ৰিঅ্যাকচনটোৰ মাজৰ স্টেপটোত কি হৈছে প্ৰথমতে এটা কাৰ্বকেটায়ন ফৰ্ম হৈছে হয়নে প্ৰথমতে কাৰ্বকেটায়ন ফৰ্ম হৈছে মাজৰ স্টেপটোত কি হ'ব লগিয়া হৈছে কাৰ্বকেটায়ন ফৰ্ম হ'ব লগিয়া হৈছে তাৰ মানে এটো হৈছে ফাৰ্স্ট স্টেপটোত এটো হ'ব লাগিব কাৰ্বকেটায়ন ফাৰ্স্ট স্টেপটোত দেখিছো যে এটো হৈছে SN1 কাৰ্বকেটায়ন আৰু কাৰ্বকেটায়ন কেটাৰ ভিতৰত আটাইতকৈ ষ্টেবিলিটি কাৰ বেছি 3 ডিগ্ৰী কাৰ্বকেটায়নৰ ষ্টেবিলিটি বেছি সো 3 ডিগ্ৰীৰ পৰা আটাইতকৈ বেছি ষ্টেবল প্ৰডাক্টটো ইজিলি ফৰ্ম হ'ব ৰিঅ্যাকচন এটা হয় কেলে বস্তুটো ষ্টেবল হ'বলৈ বিচাৰে কোনবা এটা ইলেক্ট্ৰন ল লাগি থাকে কোনবা এটা ডিউ লাগি থাকে এটো দি দিয়ে এটো লৈ পিনি দুইটা ষ্টেবল হৈ বহি থাকে হয়নে তো হেতু কাৰণে ষ্টেবিলিটি যাৰ বেছি হি ষ্টেবল প্ৰডাক্ট ফৰ্ম কৰিব আৰু ইয়াৰ ক্ষেত্ৰত কি হ'ব ৰিঅ্যাক্টিভিটিটো কমপ্লিটলি উল্টা হ'ব SN2 ৰ ক্ষেত্ৰত 3 ডিগ্ৰীৰ আটাইতকৈ কম হৈছিল ৰিঅ্যাক্টিভিটি আৰু মিথাইল হ্যালাইডৰ আটাইতকৈ বেছি হৈছিল বাট এতিয়া 3 ডিগ্ৰী আটাইতকৈ বেছি হ'ব ইয়াৰ আটাইতকৈ কম হ'ব কেলে 3 ডিগ্ৰী ষ্টেবিলিটি বেছি 3 ডিগ্ৰী ষ্টেবিলিটি কেলে বেছি বুলি আমি 11ত শিকি আহিছিলো ইন্ডাকটিভ ইফেক্টৰ কাৰণে প্লাস আই ইফেক্টৰ কাৰণে এই কাৰ্বনটো পজিটিভ মানে কি ইয়াৰ ইলেক্ট্ৰনৰ ভুক আছে তাৰমানে কাৰ্বনটো পজিটিভ বুলি দেখা মাত্ৰকে আমি কি গম পাম যে তাৰ ইলেক্ট্ৰনৰ নিড আছে ইলেক্ট্ৰন কম আছে তাৰ ওচৰত ইলেক্ট্ৰন ডেফিচিয়েন্ট এই কাৰ্বনটো ভুকত আছে ইলেক্ট্ৰনৰ বাট ইয়াত যিকিটা এই গ্ৰুপ লাগি আছে এলকাইল গ্ৰুপ আমি জানো যে এই এলকাইল গ্ৰুপ বিলাক হল প্লাস আই ইফেক্ট দেখুৱা গ্ৰুপ যেটো আমি 11 প্লেলিষ্টত আছে হেতু কাৰণে বুজাও মই এতিয়া জাস্ট এই কথাটোহে বুজাম
প্লাছ আই ইফেক্ট দেখুৱা গ্ৰুপ মানে ইলেক্ট্ৰন বেলেগক দিউকে থকা গ্ৰুপ সো ইয়াক কি কৰিছে এই তিনটা বেলেগ গ্ৰুপে হান্তনা দি আছে কাৰ্বনটো যে ৰ ভাই তোৰ ওচৰত নাই কি হল আমি তিনটা আছো নহয় দিম দগাল তো ই অকমান বেছি ষ্টেবল হৈ আছে ইয়াত দুটাহে আছে হান্তনা দিয়া মাল ইয়াত তিনটা মালে হান্তনা দি আছে ইয়াত দুটাই দি আছে ইয়াত এটা মালে হান্তনা দি আছে ইয়াত হান্তনা দিবলৈ কোনোৱে নাই তে তাতকৈ বেছি আনষ্টেবল আটাইতকৈ বেছি ই ষ্টেবল গতিকে ষ্টেবলটোৱে ইজিলি ষ্টেবল প্ৰডাক্ট ফৰ্ম কৰিব ক্লিয়াৰ ইজ ইট ক্লিয়াৰ হেতু কাৰণে কি হ'ব 3 ডিগ্ৰী এলকাইল হ্যালাইডৰ ৰিএক্টিভিটি SN1 ত আটাইতকৈ বেছি হ'ব সকল হেতু হেকিনতে হেক তাৰ পিছত RX follows the same order in both mechanism SN1 এ হক SN2 তে হক এলকাইল আয়োডাইডৰ ৰিএক্টিভিটি আটাইতকৈ বেছি হে যেটো দেখাইছিলো মই এলকাইল ব্ৰোমাইডৰ তাৰ পিছতে এলকাইল ক্লোৰাইড তাৰ পিছতে এটো একেটাই এটোৰ আকৌ অৰ্ডাৰটো একেটাই এটো দেখাইছিলো যে অকমান আগত ফ্লোৰাইড ক্লোৰাইড ব্ৰোমাইড আয়োডাইড বুলি লিখি কাৰণ ই আটাইতকৈ ইজিলি আতৰি যাব পৰাটো হল আয়োডাইড ইয়াতো আটাইতকৈ ইজিলি আতৰি যাব পৰাটোৰ ওপৰত ডিপেন্ড কৰিব SN1 2 কৰিছিলে 1 2 কৰিছে সো এটো অৰ্ডাৰ একে থাকিব ক্লিয়াৰ ক্লিয়াৰ বহু ভুক লাগিছো চিঞৰি আছো ৰাতিপুৱা 5:30 পা তোমালোকে 7:30 ত উঠিছা মই 5:30 পা 10 ক্লাছ কৰিলো 6:30 লৈকে তোমালোকে 10 কোনোবা ভাইটি ভন্টি আছে যদি ক্লাছ যদি কৰিবলৈ বিচাৰে কৰিবলৈ কবা এটি সায়েন্সত পঢ়িব পাকে হেতক বনাই পঠিয়াম নেক্সট আছে আমাৰ প্লেন পোলাৰাইজড লাইট প্লেন পোলাৰাইজড লাইট এটো কেনেকা ডেঞ্জাৰ লাইট যেটো আমাৰ নরমাল হোয়াইট লাইট যেটো আমাৰ নরমাল হোয়াইট লাইট a beam of ordinary light consists of electromagnetic waves light of পোহৰত electromagnetic wave থাকে আমি জানো in all planes in space তাৰ এই electromagnetic যিবিলাক wave থাকে হেবিলাকৰ ৰেডিয়েশন বিলাকৰ যেটো ভাইব্ৰেচন থাকে এটো all directionত থাকে যেটো নরমাল অর্ডিনারি লাইট all directionত হি ভাইব্ৰেট কৰি থাকে কিন্তু তাক যদি আমি এটা নিকল প্ৰিজমৰ মাজেদি যাবলৈ দিও এই একেটা লাইটকে সৰি প্ৰিজম একেবাৰে SOM লিখি দিছো মই নিকল প্ৰিজম এটাৰ মাজেদি যদি যাবলৈ দিও তা ডাইৰেকশনটো এটা হৈ যায় আকৌ এবাৰ কৈছো যেটো অৰ্ডিনাৰি লাইট আমি যেটো পোহৰ দেখি আছো এনেকে বাহিৰত সেই পোহৰটোৰ যেটো যিবিলাক ৰেডিয়েশন থাকে সেই ৰেডিয়েশন বিলাকৰ ভাইব্ৰেচনটো সব ডাইৰেকশনতে হৈ থাকে কিন্তু যেতিয়া আমি হেতক নিকল প্ৰিজম এটাৰ মাজেদি যাবলৈ দি দিও তেতিয়া হিহঁতৰ ডাইৰেকশনটো অকল এটা ডাইৰেকশনত আহি যায় এটো ভাইব্ৰেচনটো আৰু সেই লাইটটোকে আমি প্লেন পোলাৰাইজড লাইট বুলি কওঁ Is it clear? Is it clear? তাৰ পিছত এটা প্লেন পোলাৰাইজড লাইট পাই গলো এটা আমি কিবা এটা সলিউশন ললো কিবা এটা অৰ্গেনিক বস্তু এটা ললো সলিউশন এটা বনাই ললো এই যেটো প্লেন পোলাৰাইজড লাইট আমি বনালো হেতু কিয়া মাজেদি আমি পাৰ হবলৈ দিলো এই পাৰ হবলৈ দিলে ইয়াত এই সেন্টাৰ বা এই আমি দেখিছো নাই পোহৰ এটাক যদি আমি এনেকে পানীখিনি মাজেদি যাবলৈ দিও তেলে কি হৈ যায় টস এটা মাৰি দিলো যেনিবা টসৰ পোহৰটো বেকা হৈ নাযায় জানো এইখিনি পা এনেকে বেকা হৈ নাযায় জানো এফালে নহলে এফালে এটা কথাটো হল কি এই সলিউশনটোৱে এই কম্পাউণ্ডটোৱে যদি এই প্লেন পোলাৰাইজড লাইটটোক ৰাইটৰ ফালে ডিফ্লেক্ট কৰে ৰাইটৰ ফালে তেতিয়া হলে হিয়তক আমি কম ডেক্সট্ৰো ৰটেটৰি বুলি দেখিছানে এই সাবস্টেন্স
which rotate the plane polarized light to the right is called dextrorotatory. যদি ৰাইটৰ ফালে ঘূৰাই তেলে আমি তাক dextrorotatory বুলি কম সেই কম্পাউণ্ডটো যিটো কম্পাউণ্ডৰ এই মিক্সাৰটোৱে সেই লাইটটোক ৰাইটত ডিফ্লেক্ট কৰিব তাক আমি কি বুলি কম dextrorotatory আৰু তাক আমি বুজাওতে এনেকে ডি ফৰ্ম বুলি ক'ব পাৰো বা তাক প্লাস সাইন দি বুজাও প্লাস মানে প্লাস বুলি দিয়া থাকিলে গম পাম আমি এটো dextrorotatory হা আৰু যদি এই ৰাইটৰ ফালে ডিফ্লেক্ট নকৰি লেফটৰ ফালে কৰে তেতিয়া তাক আমি কওঁ levorotatory L A E V O levorotatory levorotatory টো L ফৰ্মত থকা বুলি কওঁ আৰু তাক নিগেটিভ চিন দি বুজোৱা হয় Is it clear? Is it clear? একদম ইজি কথা প্লেন polarized light normal light এটা নিকল প্ৰিজমৰ মাজেদি যাবলৈ দিলো প্লেন polarized light পালো সেই প্লেন polarized light ক কম্পাউণ্ড এটাৰ সলিউশন এটা মাজেদি যাবলৈ দিলো যদি ৰাইটৰ ফালে লাইটটো গুছি গল তেতিয়া হলে তাক আমি dextrorotatory বুলি কম যদি লেফটৰ ফালে গুছি গল তাক levorotatory বুলি কম তাৰ পিছত molar asymmetry and enantiomers the spatial arrangements there is spatial দেখিছা এটা spatial এনেকুৱা spatial কোৱা নাই এটো spatial টো কেনেকৈ দিয়া আছে chemistry spatial টো S P A T I A L নাভাবিবা সাৰেন spatial ৰ স্পেলিং টো নাজানে বুলি জানো এটো স্পেশাল মানে হল এই স্পেসত এৰেঞ্জ কৰা কথা কৈছে বস্তু এটা মানে আমি এনেকৈ বায়ুমণ্ডলত উপঙি আছে বুলি কল্পনা কৰিছো স্পেশাল এৰেঞ্জমেন্ট স্পেসত এৰেঞ্জ কৰিছো হেইটো স্পেশাল এনেকৈ লিখে ওকে এটা কথাটো হল the spatial arrangement of four groups around a central carbon is tetrahedral and if all the substances attached to the carbon atom is different such carbon is called asymmetric carbon or stereocenter and the molecule is called asymmetric molecule carbon atom eta চাৰিটা মালৰ লগত লগ লাগি আছে এই চাৰিটা মালে যদি বেলেগ হয় তেতিয়া হলে এই কাৰ্বনটো এই কম্পাউণ্ডটোক আমি asymmetric compound বুলি কম এই কাৰ্বনটো আমি এই যিটো কম্পাউণ্ড ইয়াক asymmetric বুলি কম আৰু কি বুলি কৈছে এই কাৰ্বনটোক আমি stereocenter বুলি কম আৰু কি কৈছে এই মলিকিউলটোক asymmetric molecule বুলি কম such a carbon is called asymmetric carbon or stereocenter আৰু এই মলিকিউলটোক আমি asymmetric molecule বুলি কম is it clear যদি কাৰ্বনটোৰ লগত লাগি থকা চাৰিটা বস্তুৱে বেলেগ বেলেগ হয় তেতিয়া হলে তাক asymmetric বুলি কম clear এটো ইজি বস্তু একদম an object or molecule which is not superimposable on its mirror image is called chiral next আছে chiral and this property is called chirality মোৰ এই হাতখন আৰু এই হাতখন এখন আমি একদম এখনৰ ওপৰত সমানে সমানে বহি পৰিব জানো বুঢ়া আঙুলটোৰ ওপৰত বুঢ়া আঙুলটো পৰিছে নি নাই পোৱা নহয় ইয়াৰ কে আঙুলটোৰ ওপৰত ইয়াৰ বুঢ়া আঙুলটো পৰিছে ইয়াৰ বুঢ়া আঙুলটোৰ ওপৰত ইয়াৰ কে আঙুলটো সো সুপাৰ ইম্পসিবল নহয় সো এনেকে সুপাৰ ইম্পসিবল কৰিব নোৱাৰা বস্তুবিলাক ইহঁতক কাইৰেল বুলি কোৱা হয় আৰু সেই যেটো প্ৰপাৰ্টি হেতু কাইৰেলিটি বুলি কোৱা হয় ইজ ইট ক্লিয়াৰ এনেকুৱা এখন হাত দুটা বেলেগ বস্তু এফালে বুঢ়া আঙুলটো এফালে আছে এখনৰ এফালে আছে সো ওপৰত বহাই দিলে বহি নাযায় সমানে সমানে সো এই বহি নোযোৱা বিলাকক আমি কি বুলি কম কাইৰেল আৰু প্ৰপাৰ্টিটো কম কাইৰেলিটি হল তাৰপিছত নেক্সট টো আছে the objects which are superimposable যিবিলাক superimposable হয় এইগিটা ওয়াইনৰ গ্লাস গিটা যে আকি থৈছো এইগিটা ছবি গিটা যদি আমি চাও এই ছবিটো যদি এই ছবিটোৰ ওপৰত আমি বহাই দিবলৈ বিচাও কমপ্লিটলি superimposable এফালে বুঢ়া আঙুলটো এফালে কে আঙুলটো নাই ইয়াৰ দুইটা একে অকমান ডাঙৰ অকমান হৈছে আকোতে হেতু কথা নকবা হেতু মাফ কৰিবা এতিয়া কি হ'ব দুইটা superimposable হ'ব এই এনেকুৱা বিলাকক আমি achiral বুলি কম is it clear is it clear
তাৰ পিছত এটো এনেকুৱা মাল ইয়াত যদি আইনা এখন দি দিও তেল তাৰ ৰিফ্লেকশনটো কেনেকুৱা ওলাব ইফালে এনেকুৱা ওলাব এখন আইনা দেই মিৰৰ এখন যদি দি দিও ইফালে তাৰ ৰিফ্লেকশনটো কেনেকুৱা ওলাব এনেকুৱা ওলাব আৰু ইয়াৰ ৰিফ্লেকশনটোক ধৰি আনি সেই হাত কিখনৰ নিচিনাকে ইয়াৰ ওপৰত যদি জাপি দিও ই জাপ খাই যাব জানো নাযায় ইয়াৰ এই ৰিফ্লেকশন এটুক ডাঙিনি যদি ইয়াৰ ওপৰত বহাই দিও সমানে সমানে বহি নাযায় সো এনেকে যেতিয়া বহি নাযায় তেতিয়া এইবিলাকক আমি অপটিকেল আইসোমাৰ বুলি কম ফৰ্মুলা একে আছে দুইটাৰে এটো ফৰ্মুলা একে কিন্তু ইহঁতক আমি অপটিকেল আইসোমাৰ বুলি কম কাৰণ এটো এই ৰিফ্লেকশনৰ কাৰণে এই আইসোমাৰটো পাইছো ই মিৰৰত যেটো ৰিফ্লেকশন দেখালে তাৰ কাৰণে আমি সেই আইসোমাৰটো পাইছো সো এনেকুৱা আইসোমাৰিজমটোক আমি অপটিকেল আইসোমাৰ বুলি কম এই আইসোমাৰ গিটাক আমি এনানসিওমাৰ বুলি কম ইটো ভিতৰ যেনেকে ষ্ট্ৰাকচাৰেল আইসোমাৰ পাইছিলো আগতে হা চেইন আইসোমাৰ পাইছিলো ফাংশনাল গ্ৰুপ আইসোমাৰ পাইছিলো এতিয়া ইহঁতক আমি ইটো ভিতৰ কি বুলি কম এনানসিওমাৰ বুলি কম যেতিয়া এটা কম্পাউণ্ডত এনেকে মিৰৰ এখন দি দিলে তাৰ ৰিফ্লেকশনটো ইটোৰ ওপৰত হেতু সুপাৰ ইম্পজেবল নহয় তেতিয়া ইহঁতক আমি এনানসিওমাৰ বুলি কম এই যেটো গোটেই পৰিঘটনাটো ডাঙৰ পৰিঘটনাটো হেতু কম আমি অপটিকেল আইসোমাৰ এনানসিওমাৰ অপটিকেল আইসোমাৰ হয় হেতি লগতে এই যেটো গোটেই পৰিঘটনা তাক আমি এনানসিওমাৰিজম বুলিও ক'ব পাৰো is it clear এতিয়া নেক্সট আছে আমাৰ ৰেচিমিক মিক্সচাৰ এণ্ড ৰেচিমাইজেশন এটা অলপ আগত যে পাইছিলো কিছুমানক আমি ডি ফৰ্মত থকা বুলি কওঁ ডেক্সট্ৰ ৰটেটৰী কিছুমানক এল ফৰ্মত থকা বুলি কওঁ লেভো ৰটেটৰী ডেক্সট্ৰ ৰটেটৰী যেতিয়া হি প্লেন পোলাৰাইজ লাইটক ৰাইটত ঘূৰাই লেভো ৰটেটৰী যেতিয়া হি প্লেন পোলাৰাইজ লাইটক লেফটত ঘূৰাই এটা সেই দুটাৰ যদি আমি এই তেনেকুৱা দুটা কম্পাউণ্ড যদি 50% 50% মিক্স কৰি যদি এটা মিক্সচাৰ বনাই পেলাও হেতুকে আমি কওঁ ৰেচিমিক মিক্সচাৰ ক্লিয়াৰ 50% D 50% R লৈ যদি আমি মিক্স কৰো then that mixture is known as racemic mixture clear হৰ ডেফিনেশন এবিলাক নুবুজায় এইবিলাক কিছুমান কলেজ স্কুলত নিজে পঢ়ি লবা বুলি কব এইবোৰ বুজিয়ে নাপালো মই হাই সেকেন্ডাৰী নুবুজালে পিছত নিজে পঢ়িয়ে বুজি পাইছো retention next to আছে retention of configuration to চোৱা এনেকুৱা দুটা মই एग्जांपल দিছো দেখিছা তোমালোকে মই एग्जांपल এটা এনেকুৱা দিছো তাপা তাক কি হলে পৰিৱৰ্তন হোৱা দেখাইছো এটুলে বাকি সব একে আছে বাকি সব একে আছে এখিন লাগে খালি ইয়াত কি হৈছে এই CH2 ৰ জায়গাত মই কি দিছো Cl ইয়াত এই Cl টো কিবা এটা লাগিছিল Cl টো লাগিব এই ৰিঅ্যাকশনটো ভুলকে লিখিছো তো Cl দি হিট দিব লাগিব তো ইয়াত কি দেখিলো আমি ইয়াত বলে একো হোৱা নাই ইয়াত যেটো সেন্ট্রাল কার্বন মানে কি মাজত থকা যেটো কার্বন তাৰ কনফিগাৰেশন কিবা হলনি হৈছে জানো নাই হোৱা সেন্ট্রাল কার্বনটোত আগতেও ইয়াত ফালে CH3 লাগি আছিল এতিয়াও CH3 লাগি আছে আগতে এফালে CH2 লাগি আছিল এফালে CH2 লাগি আছে এফালে হাইড্ৰোজেন লাগি আছিল এফালে হাইড্ৰোজেন এফালে CH2 CH3 লাগি আছিল এফালে CH2 CH3 লাগি আছে সেন্ট্রাল কার্বনটোৰ লগত লিংক থকা কাৰো একো হলনি হোৱা নাই সো সেন্ট্রাল কার্বনটোৰ লগত থকাটোৰ যেতিয়া একো হলনি নহয় তেতিয়াহলে তাক আমি ৰিটেনশন অফ কনফিগাৰেশন বুলি কওঁ ইজ ইট ক্লিয়াৰ Is it clear? Okay, thank you. Aro kaba jodi kiba hodibologia ase then you can ask my mic to ready. If there is anything then you can ask without any hesitation.
কোৱা। হয়। হয়। অ'কে দিয়া, থেংক ইউ।